নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটিলৈ আপোনালোকক। যে বন্ধুসকল, বৰ্তমান যিটো আমাৰ ফৰেষ্ট বেটেলিয়নৰ মানে ফিজিকেল টেষ্টৰ এইটো ইণ্টাৰভিউ চলি আছে, গতিকে তাৰ পিছত আপোনালোকৰ আৰম্ভ হ'ব ৰিটেন টেষ্ট। গতিকে ৰিটেন টেষ্টৰ বিষয়ে সবিশেষ আপোনালোকক এই ভিডিঅ'টিত জনাম যে ৰিটেন টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব আৰু কেনেকৈ পতা হ'ব। গতিকে আহক তেনেহ'লে আগবাঢ়ি যাওঁ ভিডিঅ'টিত। আপোনালোকে এইখনত দেখিছে যে নটিফিকেশ্যনখনত যে ৰিটেন টেষ্টত ফৰ দ্য পোষ্ট ফৰেষ্টাৰ গ্ৰেড 1, অৰ্থাৎ আপোনালোকৰ ফৰেষ্টাৰৰ যিটো গ্ৰেড 1ৰ এইটো পোষ্টকেইটা আছে, গতিকে সেই পোষ্টকেইটাৰ এক্সাম সম্পূৰ্ণ বেলেগকৈ পতা হ'ব। আৰু ইয়াৰে মাৰ্ক থাকিব 100 মাৰ্ক আৰু কুৱেশ্যন থাকিব 100। আৰু ইয়াতে প্ৰত্যেকটা কুৱেশ্যনত আপোনালোকে 1 নম্বৰকৈ দিয়া থাকিব আৰু মাল্টিপল চইচ কুৱেশ্যন হ'ব। OMR বেষ্টত পৰীক্ষাটো পতা হ'ব আপোনালোকৰ। আৰু ইয়াতে দিয়া আছে যে আপোনালোকৰ নেগেটিভ মাৰ্কো থাকিব। আপোনালোকৰ এটা ৰং এনচাৰত আপোনালোকৰ হাফ নম্বৰ কাটা যাব। আৰু ইয়াতে আপোনালোকক দিয়া আছে যে আপোনালোক কি মানে টপিক্সৰ ওপৰত আপোনালোকৰ প্ৰশ্নসমূহ কটা হ'ব। যে প্ৰথমতে আপোনালোকৰ কটা হ'ব লজিকেল ৰিজনিং, এপ্টিটিউড আৰু ইংলিছ কম্পেৰিজন, তাৰপিছত মেটাৰ্ছ ৰিলেটিং টু হিষ্টৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, অৰ্থাৎ আপোনালোকৰ আছামৰ কালচাৰ এণ্ড হিষ্টৰী আৰু ইণ্ডিয়া কালচাৰ এণ্ড হিষ্টৰী দুটা টপিক আপোনালোকে অধ্যয়ন কৰিব লাগিব। আৰু জেনেৰেল মেথামেটিক্স অৰ HS অৰ ইকুইভেলেণ্ট ষ্টেণ্ডাৰ্ড এণ্ড জেনেৰেল নলেজ, অৰ্থাৎ আপোনালোকে জেনেৰেল মেথামেটিক্স আপোনালোকে হাই ছেকেণ্ডাৰী অথবা তাৰ সমপৰ্যায়ৰ এনেকুৱা ধৰণৰ আপোনালোকে গণিতসমূহ চাব লাগিব আৰু জেনেৰেল নলেজ আপোনালোকৰ লাগিব। এইখিনিৰ ওপৰত আপোনালোকক ফৰেষ্টাৰ গ্ৰেড 1ত নিযুক্তি দিয়া হ'ব। মানে এইখিনি আপোনালোকক হেৰি কৰা হ'ব যে পৰীক্ষা কৰা হ'ব, তাৰপিছত আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ৰ পষ্টৰ বাবে আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু আপোনালোকক দিয়া আছিলে যে যিহেতু ফৰেষ্টাৰৰ গ্ৰেড 1 আৰু AFPF ফৰেষ্ট গাৰ্ড কনষ্টেবল, ড্ৰাইভাৰ চ' এনেকুৱা ধৰণৰ পদসমূহ একেলগে কৰা হৈছিলে। চ' আপোনালোকক এইটো এই ৰিটেন এক্সামটো আপোনালোকে সম্পূৰ্ণ বেলেগকৈ পতা হ'ব। ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, এণ্ড ড্ৰাইভাৰ এইকেইটা একেলগে পতা হ'ব। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1টো বেলেগকৈ পতা হ'ব। গতিকে ইয়াতে আপোনালোকক কি দিয়া আছে যে ৰিটেন টেষ্টটো আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু প্ৰত্যেকটা কুৱেশ্যনত আপোনালোকৰ হাফ মাৰ্কে থাকিব। আৰু অৰ্থাৎ আপোনালোকৰ পৰীক্ষাটো আৰম্ভ মানে পতা হ'ব 50 নম্বৰৰ ওপৰত। আৰু ইয়াতে কোনো নেগেটিভ মাৰ্ক আপোনালোকৰ দিয়া নাথাকে। আৰু আপোনালোকৰ ইয়াতে যিটো কুৱেশ্যন কটা হ'ব, সেই কুৱেশ্যনটো দিব লাগিব ক্লাছ 9-10ৰ ভিতৰত এইখিনি আপোনালোকৰ কুৱেশ্যনটো আহিব। আৰু আপোনালোকে কি ছাবজেক্ট অধ্যয়ন কৰিব লাগিব যে এলিমেণ্টাৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি আৰু ইকনমি। আৰু আপোনালোকে চাব লাগিব জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ। গতিকে আপোনালোকৰ এইকেইটাৰ ভিতৰত আপোনালোকৰ এক্সামত প্ৰশ্নসমূহ আহিব আৰু আপোনালোকক এই পৰীক্ষাটোৰ জৰিয়তে আপোনালোকক এই পষ্টৰ বাবে আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু আপোনালোকৰ যিহেতু কুৱেশ্যন পেপাৰখন আপোনালোকক আছামিজ, বড়ো, বেংগলী আৰু ইংলিছ এই 4টা ভাষাত আপোনালোকক দিয়া হ'ব। গতিকে তেনেহ'লে আহক আৰু অকণমান আমি কাট অফৰ বিষয়ে আলোচনা কৰোঁ। যে যিহেতুকে আমি গম নাপাওঁ যে কিমান এপ্লাই কৰিছে বা কিমান এপ্লাই হৈছে 2471টা পষ্টৰ বিপৰীতে। গতিকে আপোনালোকক এটা কথা কওঁ যে হয়তো আপোনালোকৰ এইবাৰ কাট অফ অকণমান কম আহিব পাৰে। যে আপোনালোকৰ ধৰি ল'ব পাৰে যে এটা সাধাৰণ এনেকুৱা ধৰি ল'ব পাৰে আনুমানিক যে আপোনালোকে যদি জেনেৰেল কেটেগৰী যিখিনি আছে সেইখিনিয়ে যদি আপোনালোকে 32ৰ ভিতৰত যদি আপোনালোকে নম্বৰ পাইছে, তেতিয়াহ'লে আপোনালোকৰ কাট অফত নাম আহিব পাৰে। আৰু আপোনালোকৰ যিটো OBCৰ ক্ষেত্ৰত আপোনালোকে যদি 28 মাৰ্ক যদি আপোনালোকে পাবলৈ সক্ষম হৈছে, 28-29, চ' এইখিনিৰ ভিতৰত আপোনালোকক মানে কাট অফত নাম আহিব পাৰে। আৰু আপোনালোক ST-খিনিৰ কাৰণে আপোনালোকৰ হয়তো 24-25 এইখিনিৰ ভিতৰত আপোনালোকৰ থাকিব পাৰে। এইটো আনুমানিক আপোনালোকৰ থাকিব পাৰে, কাৰণ যিহেতুকে আমাৰ সময় কম আছিলে আৰু আমাৰ যিটোকে এইবাৰ প্ৰচেষ্টা সম্পূৰ্ণ বেলেগ কৰি দিছে যে সকলোকে দৌৰাইছে, তাৰপিছত আপোনালোকৰ যিটো হাইট চেষ্ট জোখা হৈছে। গতিকে আপোনালোকৰ ৰানিঙত যদিও 10-20টা পাছ কৰিছে, তাৰ হয়তো হাইট বা চেষ্টৰ কাৰণে 5-6টা তাৰ পৰা ওলা খাইছে। গতিকে সেই হিচাপত আপোনালোকৰ এইবাৰ কাট অফটো অকণমান কম যাব পাৰে হয়তো।
গতিকে এইখিনি এটা আনুমানিকহে, যিহেতুকে অফিচিয়েলি কোনো ধৰণ এনেকুৱা ধৰণ যে কিমান এপ্লাই কৰিছে, কিমানটা বস্তুৰ বিপৰীতে কিমানটা আছে, গতিকে সেই হিচাপত আপোনালোকক আনুমানিক এটা থৈ দিয়া হৈছে। আপোনালোকে যদি 30ৰ ওপৰত নম্বৰ পাইছে তেনেহ'লে আপোনালোকে নিশ্চিন্তভাৱে কাট অফত আপোনালোকৰ নাম আহিবই। আৰু হয়তো আপোনালোকৰ বাবে ছেকেণ্ড কাট অফ লিষ্ট ওলাই দিয়াৰ এইবাৰো সময় মানে থাকিব পাৰে, মানে চান্স থাকিব পাৰে যে ছেকেণ্ড কাট অফ লিষ্ট ওলোৱাৰো চান্স এটা আছে। গতিকে সেইটো পিছত দেখা যাব। আৰু বন্ধুসকল, আপোনালোকে প্ৰিপাৰেশ্যন সোনকালে ভালদৰে কৰি দিয়ক, যিহেতুকে আপোনালোকৰ যিসকলৰ মানে পৰীক্ষা ভাল হৈছে, চ' তেওঁলোকৰ কাৰণে অল দ্য বেষ্ট। আৰু তেওঁলোকে ভালকৈ পঢ়া শুনা আৰম্ভ কৰি দিয়ক। আৰু এই এক্সামটোৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰিব খোজে তেনেহ'লে মোৰ চেনেলটিৰ সৈতে আপোনালোকে জড়িত হ'ব পাৰে। মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে লাইক কৰিব ভিডিঅ'সমূহ, আৰু পাৰিলে আপোনালোকে শ্বেয়াৰো কৰি দিব। গতিকে আজিলৈ এইখিনিয়ে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।